everyone, welcome back to Legal Cluster. Legal Cluster thoka online guidance program or CPC group to jihokol aid hoise he hokolor babe ajir ei video to jihokol non EGP students hoy ba jihokole etio CPC group to oha nai he hokole video to sabo pare kintu issa korile teloke skip koribo pare karon ajir pora ami start korisu OGP CPC aru CPC karone আজি প্ৰথম এটো ভিডিও মই আপোনালোকক দিব বিচাৰো CPC কেনেকৈ পঢ়িম কেনেকৈ পঢ়িব লাগে CPC এনেকুৱা কি ৰোল আছে জুডিশিয়াৰিত আৰু প্লাস CPC কি হয় এই গুটেখিনি বস্তুক লৈ এই ভিডিওটো হয় গতিকে ফাৰ্স্টতে আমি স্টাৰ্ট কৰো যে সিভিল প্ৰসিডিউৰ কোড নামটো শুনিলে অকনমান ভয় লগা নামটো শুনিলে এনেকুৱা লাগে নপঢ়ো নোৱাৰো নহব বহুত বস্তু আছে আৰু এনেকুৱা লাগে ইটস আ কাইন্ড অফ বোৰিং পেপাৰ হয়নে নহয় বাৰু কিন্তু আপুনি জানেনে যে CPC মোৰ আটাইতকে ফেভাৰিট পেপাৰ হয় আৰু নহবনো কিয় মই নিজে সিভিলতে অত বছৰ কাম কৰিছো মোৰ মায়ে 35 ইয়াৰ্স অফ প্ৰেক্টিস দিছে নিজৰ লাইফৰ সিভিলত ওকে সো সিভিল তো অফ কোর্স মোৰ ফেভাৰিট পেপাৰ হবই মোৰ ভাইটিও এতিয়া সিভিলতে প্ৰেক্টিস কৰে গতিকে অফ কোর্স মোৰ ফেভাৰিট পেপাৰ হবই কিন্তু তাৰ মাজত আপোনালোককো এটা ফেভাৰিট কৰাই দিবলে মই আছো যে আমাক পঢ়ুৱা লিগেল ক্লাস্টাৰৰ মেম গৰাকী প্ৰিয়া মেমে CPC ভাল পায় গতিকে আমিও ভাল পাওঁ আপোনালোকে যদি মোক ভাল পায় অফ কোর্স CPCও ভাল পাই যাব আৰু আমি CPC বহুত ফুটিত পঢ়িম আমি জেনেকে OGP থকা প্ৰত্যেক গৰাকী ষ্টুডেন্টে CPC পঢ়াৰ আগত বেলেগ পেপাৰ পঢ়ি আহিছে মই বহুত মাহ বেলেগ পেপাৰ পঢ়াই মোৰ লগত কমফৰ্টেবল কৰাইছো ইংলিশ মেমৰ লগত কমফৰ্টেবল কৰাইছো কিছুমানেটো অসমীয়া মেমৰ লগতো কমফৰ্টেবল কৰি হৈ গৈছে তাৰ মানে তাৰ পিছত এতিয়া আমি CPC ধৰিছো CPC কিয় লেট CPC এটো কাৰণে লেট কাৰণ বেলেগ দুখন তিনিখন পেপাৰ শেষ কৰাৰ পিছত আমি CPC খন টাচ কৰিব পাৰো CPC কিয় আমি বৰ পাওঁ আৰু মই কিয় ভাল পাওঁ তাৰ ৰিজনটো কৈ দিছো যে CPC যদি আপুনি নৰমালি চাই ন নৰমালি জেনেকে আমি গুটেইখিনি OGP থকা ষ্টুডেন্টসে গম পায় ৰাইট যে আমি কেনেকৈ পঢ়ো তেনেকৈ যদি আমি পঢ়ো CPC আমি তেতিয়া একেই হ'ব মোৰ আমাৰ তেতিয়া গুটে খেলিমেলি হ'ব বৰ হম নোৱাৰিম একো মনত নাথাকিব আৰু কোনটো ইম্পৰ্টেন্ট কোনটো আনইম্পৰ্টেন্ট আমি একো নাজানো আমি খালি পঢ়িহে গৈছো কিন্তু একো নাজানো তাৰ ভিতৰত আমি কিখিনি কোনখিনি আমি সেকশনস বা কোনখিনি টপিক বেছিকৈ চাম কি কোৱেশ্চন আহিব কি নাহিব আমি একো নাজানো খালি পঢ়িহে গৈছো যেটো জুডিশিয়াল এক্সামিনেশনত একো লাভ নহব কাৰণ আপোনালোকে এটা বস্তু যেতিয়া পঢ়াৰ তিনটা ওয়ে থাকে এটা হৈছে আপোনালোকৰ LLBত কেনেকৈ পঢ়ে দ্বিতীয় হৈছে আপুনি প্ৰেক্টিসত কেনেকৈ পঢ়িছে আৰু 3 নম্বৰ হৈছে জুডিশিয়াৰিত কেনেকৈ পঢ়িছে গতিকে LLB যেতিয়া পঢ়িছে হেতু আপোনালোকে কি পঢ়িছিলে হেতু আপোনালোকে ডাইৰেক্ট যিকিটা টপিক থাকে যিকিটা এক্সামত আহিব আগতে আহি যোৱা আৰু যিখিনি টপিক আমাক সিলেবাস হিচাপে দিছে হেতু পঢ়িছে প্ৰেক্টিসত আপোনালোকে কি পঢ়িছে পাৰ সেকশন পঢ়িছে যেতিয়া আপোনালোকে প্ৰপাৰ সিভিল প্ৰেক্টিস কৰে না মোৰ দৰে পাৰ সেকশন জানিব লাগিব পাৰ সেকশন পঢ়িব লাগিব যেতিয়া জুডিশিয়াৰিলে আহি যায় তেতিয়া না সিলেবাস থাকে না পাৰ সেকশন আমাৰ ইউজ হয় তেতিয়া আমি কি কৰিব লাগিব হে কি কৰিব লাগিব তোকে মই অলৰেডি CPC ব্যাচটোক অলৰেডি মই জনাই দিছো যে আমাৰ সিলেবাস কি ওকে সো যি সকলে CPC গ্ৰুপত আছে হে সকলে গম পাইছে যে আমাৰ সিলেবাসত ফাৰ্স্ট সিলেবাসটো আমাৰ কি আছে কেতিয়া পৰীক্ষা হ'ব মই অলৰেডি জনাইছো এতিয়া আজিৰ পৰা আমি আপোনালোকৰ ক্লাস স্টাৰ্ট কৰিম আজিৰ পৰা ক্লাস নহয় নোটস দিম আজিৰ পৰা নোটসও দিম আপোনালোকক মই যিখিনি নোৱাৰে সেইখিনি বুজামু কিন্তু এই ভিডিওটোৰ দ্বাৰাই আপোনালোকে বহুত কথা গম পাই যাব CPC ৰ বিষয়ে প্ৰথম হৈছে যে চাও CPC এখন প্ৰসিডিউৰ কোড হয় রাইট আমাৰ এখন প্ৰসিডিউৰাল কোড হয় যিখন আমাৰ সিভিল কোডছত ইউজ হয় আৰু CPC জুডিশিয়াৰি বাবে ইম্পৰ্টেন্ট প্লাস জুডিশিয়াৰি যেতিয়া আপোনালোকে প্ৰথম এপয়েন্টমেন্ট লব তেতিয়াৰ পৰাই CPC বহলকে আপোনালোকে দেখা পাব বহলকে এখন CPC দেখা পাব যিখন CPC আপোনালোকে কল্পনাও কৰিব নোৱাৰে সেইখন CPC আপোনালোকে দেখা পাব কাৰণ গোটেই CPC খন তাত এপ্লাই হৈ যাব জুডিশিয়াৰি ট্ৰেইনিংৰ সময়তে CPC আটাইতকৈ বেছি আপোনালোকক ভালকৈ পঢ়ুৱা যাব ৰিভাইজ কৰোৱা যাব আৰু বাৰে প্ৰতি হেতু বস্তু ৰিপিট কৰা যাব গতিকে CPC এতিয়াৰ পৰা পঢ়াটো বহুত বেছি ইম্পৰ্টেন্ট লাষ্টলি আটাইতকৈ ইম্পৰ্টেন্ট কথা AJS ৰ মেইনছে হক প্ৰিলিমছে হক CPC হাইয়েস্ট মাৰ্কস খায় CPC হাইয়েস্ট কোৱেশ্চনস টান কোৱেশ্চনস দিয়ে CPC হাইয়েস্ট ইজি কোৱেশ্চনো দিয়ে আৰু লগতে CPC এনেকুৱা কিছুমান কোৱেশ্চন দিয়ে যিখিনি কোৱেশ্চন আপুনি ভাবি না পাব যে সেকশন লিখিম নে অৰ্ডাৰ লিখিম নে কি লিখিম তেনেকুৱা বহুত আমাৰ পাৰ্টস আছে CPC তেনেকুৱা ধৰণৰ কে কোৱেশ্চনস আহে CPC যেটো ভাৰ এজেস এক্সামিনেশনৰ যেটো CPC লোড হয় হেতু বাকিখিনি পেপাৰতকে বেছি যেনেকৈ আমি চাও ট্ৰান্সফাৰ প্ৰপাৰ্টিৰ কম হয় টৰ্টছৰ কম হয় IPC আছে অলপ
আমাৰ আগতেটো আইপিসি আছিল আইপিসি আৰু সিআরপিসি আছিল দেন আপোনাৰ আহি গল কনস্টিটিউশনৰ কোন বেছিকে আছে তাৰ মাজত সিপিসি হাইয়েষ্টত থাকে সিপিসি আটাইতকৈ বেছি কোৱেশ্চন সেট কৰে সিপিসি আটাইতকৈ বেছি মাৰ্কস লয় আৰু সিপিসি প্ৰিলিমছটো ইভেন আটাইতকৈ বেছি মাৰ্কস লয় গতিকে সিপিসি খন পঢ়াটো বহুত বেছি ইম্পৰ্টেন্ট হয় আমি ওজিপি কালি মই আপোনালোকক আই থিংক আপডেট কৰিছো সাগে বা নাই কৰা যদিও এতিয়া কৰি দিও ওজিপিত আমি সিপিসিৰ বাবে প্ৰিলিমছ আৰু মেইনছ কমপ্লিটলি বেলেগ সিলেবাস হেতু জানে নাই বাৰু যে আমি প্ৰিলিমছ আৰু মেইনছৰ কমপ্লিট বেলেগ সিলেবাস এতিয়া যিখিনি আপোনালোকক মই পঢ়াম বা আমাৰ ওজিপি সিপিসি গ্ৰুপত যাব হেখিনি অনলি ফৰ মেইনছ যাব প্ৰিলিমছৰ বাবে মই আপোনালোকক লাহে লাহে আপডেট কৰিম আৰু সেই মতে আপোনালোকক ভালকৈ মই প্ৰিলিমছৰ ক্লাছ দিম সেই ক্লাছখিনি চাব লাগিব আৰু সেই ক্লাছখিনিৰ পৰা নোটছ আপোনালোকে প্ৰিপেয়াৰ কৰিব লাগিব জুডিশিয়াল সাৰ্ভিসৰ বাবে প্ৰিপাৰেচন কৰাৰ সময়ত আটাইতকৈ ক্ৰুচিয়েল টাইমটোই হৈছে যে এখন পেপাৰ শিকাটো আৰু যেহেতু আমি জানো যে সিভিল প্ৰসিডিউৰ কোডে সিলেবাসটোৰ আটাইতকৈ হাইয়েষ্ট পোৰশন খাই দিয়ে আমি যদি গুটে হোল সিলেবাস আমি চাও গুটেখিনি প্ৰিলিমছ মেইনছ ইন্টাৰভিউ সবৰে তেতিয়া আমি গম পাও যে সিপিসি এ হাইয়েষ্ট পোৰশন খাইছে গতিকে সিপিসি শিকাটো অকমান ক্ৰুচিয়েল হ'ব নো ডাউট কিন্তু সিপিসি খন মাস্ট পেপাৰ হয় এনেকুৱা এখন পেপাৰ হয় যিখন পেপাৰ আপুনি এদিন পঢ়িব দুদিন পঢ়িব টান লাগিব লাহে লাহে ভাল লগা হৈ পৰিব আৰু যেতিয়া মই পঢ়াম অফ কোৰ্স ভাল লগাটো হৈ পৰিবই ন এনিৱেজ ইটস আ কাইন্ড অফ জোক বাট এতিয়া আমি স্টাৰ্ট কৰিম কেনেকৈ এখন পেপাৰ পঢ়াৰ আগত তাৰ অকনমান যদি হিষ্টৰিকেল ব্যাকগ্ৰাউণ্ডটো জানি লও ভাল হয় হাউএভাৰ আপোনালোকে একদম নিশ্চিন্ত হৈ থাকক হিষ্টৰিকেল ব্যাকগ্ৰাউণ্ডৰ ওপৰত কোনো কোৱেশ্চনছ নাহে গতিকে আমি যদি চাবলৈ যাওঁ তেতিয়া হলে আমাৰ যিখন ফাৰ্স্ট ইউনিফৰ্ম সিভিল প্ৰসিডিউৰ কোড হয় সেখন এনেক্ট হৈছিল 1859 ত তাৰ আগত আমাৰ কোনো সিভিলৰ কাৰণে কোনো লয় নাছিলে কোনো তেনেকুৱা ধৰণৰ আগৰ যেটো ৰুলছ আৰু মহাৰাজাৰ সেই ৰুলছ খিনি আছিল ৰজা মহাৰাজাৰ গতিকে তাৰ আগত তেনেকুৱা একো নাছিলে সেই কাৰণে সিপিসি খন আমাৰ ফাৰ্স্ট এটা এনেক্ট বুলি ক'ব পাৰো আমি 1859 কিন্তু এই ডেটটো আপোনালোকে কত কেতিয়াও নিলিখিব কাৰণ আমি 1908 খন আমি ফলো কৰো ৰাইট তাৰ পিছতে বহুতখিনি এমেন্ডমেন্ট হল ৰিভিজন হল তাৰ পিছত আকৌ এখন সিপিসি 1882 ত বনোৱা হল তাৰ পিছতে কি হল হেই ল মেকাৰ্স যিখিনি ধৰক ড্ৰাফট মেকাৰ হয় তেওঁলোকৰ আকৌ লাগিলে যে নাই এইখনো বহুত বেছি ৰিজিড হয় ইয়াক আমি আৰু অলপ ফ্লেক্সিবল কৰিব লাগিব আৰু ইন্টাৰপ্ৰিটেশন কৰিবৰ বাবে কিছুমান স্পেসিফিক প্ৰভিজন ইন্টাৰপ্ৰিট কৰিবৰ বাবে তাত কিছুমান ধৰক জুডিশিয়াল অপিনিয়ন আহি গল বহুত ল মেকাৰ্সৰ জুডিশিয়াল তেনেকুৱা অপিনিয়ন আহি গল গতিকে সেই গুটেবিলাক হয় আকৌ এটা ডিসিশন বেলেগ কৰি লোৱা হল দেন এখন স্পেশাল কমিটি গঠন কৰা হল আৰু সেই কমিটিখনৰ যিজন হেড আছিল সেইজন আছিল সাৰ আৰ্ল ৰিচাৰ্ডছ গতিকে সেইজনৰ আন্ডাৰতে এখন কমিটি গঠন কৰা হল আৰু তাৰ পিছত এখন সিপিসি বনোৱা হল ড্ৰাফট কৰা হল সেই যিখন সিপিসি আজি আপুনি পঢ়ি আছে সেইখন সিপিসি হয় যিখন লাষ্টত ড্ৰাফট কৰিছে 1908 ত এইটোই আছিল হিষ্ট্ৰী এতিয়া আহি যাও সিপিসি আপুনি ভাল পাব কেনেকে সদায় মন কৰিব কিবা এটা বস্তু আপুনি যেতিয়া পঢ়িব তাৰ ইন্টাৰেষ্ট বঢ়াবৰ বাবে আপুনি সেই বস্তুটোক ভাল পাব লাগিব মেবি সকে আপোনালোকে মোৰ ভিডিও ভাল পাইছিলে আপোনালোকে মোৰ প্ল্যানখিনি ভাল পাইছিল সেই কাৰণে আপোনালোকে ওজিপিত জয়েন কৰিছিল গতিকে যেতিয়ালৈকে বস্তুটা আপুনি ভাল নাপাব তেতিয়ালৈকে আপুনি সেই বস্তুটো সোমাই পৰিব কেতিয়াও নোৱাৰে আজি ওজিপি গ্ৰুপত অহাৰ কাৰণ হেতুইটো হয় ন এটা ভাল পোৱা থাকিব লাগিব গতিকে সিপিসি খনক প্ৰথম ভাল পাবলে শিকক ভাল এনেকৈ পাব কাৰণ সদায় মই হাঁহি মুখেৰে পঢ়াম আপোনালোকক নোট দিম মৰমতে পঢ়াম সিপিসিত মই কেতিয়াও খংৰাগ নকৰো ধুনিয়াকৈ যাম আৰু সিপিসিত নো ডাউট আপোনালোকৰ বহুত সেকশন থাকিব কিবা থাকিব বাট যিখিনি পোৰশন মই পঢ়াম তাৰ পৰাই কোৱেশ্চনছ আহাৰ চান্সেছ থাকিব গতিকে বহুত সিলেক্টিভলি মই পোৰশনছখিনি আপোনালোকক দিছো বা নোটছ দি যাম বা হেখিনি টপিকৰ ওপৰত পঢ়াম সেই টপিকখিনি কাইন্ডলি মনত ৰাখিব যে কি টপিকস মেডামে পঢ়াই গৈছে আৰু এটা কথা এই গুটে সিপিসি শেষ হোৱাৰ পিছত এবাৰ আকৌ ৰিভিজন সিপিসি ভালকে দিম তাত থকা বস্তুখিনিও আৰু পঢ়াই যাম যিখিনি বস্তু ৰখৰখৰা বস্তু কেতিয়াবা থাকি যায় এভৰিথিং টু কভাৰ কৰিব নোৱাৰি সেইখিনিও মই আকৌ পঢ়াই যাম এতিয়া আহো কিছুমান সৰু পইণ্টছ যিখিনি ইম্পৰ্টেন্ট হয় সিপিসি পঢ়াৰ আগত জানিবৰ কাৰণে আমাৰ সিপিসি খনত 158 সেকশন আছে সকলোৱে জানে 51 টা অৰ্ডাৰ আছে আৰু সেই অৰ্ডাৰৰ ভিতৰত থাকে ৰুল সদায় মন কৰিব সেকশন বেলেগ অৰ্ডাৰছ বেলেগ অৰ্ডাৰৰ ভিতৰত থাকে ৰুলছ ওকে সেকশনস খিনি একদম বেলেগ হয় আৰু এতিয়া আহি যাও যে 2016 লৈকে আমাৰ আই থিংক 70 এমেন্ডমেন্ট হৈ গৈছে গতিকে 70 প্লাস এমেন্ডমেন্টস হৈ আছে বহুত এমেন্ডমেন্ট হৈছে সিপিসি এতিয়া লৈকে এতিয়া আহি যাও এটা ভুলৰ কথা ষ্টুডেন্টসে এটা ভুল কৰে যে সেকশন অৰ্ডাৰছ বেলেগ কৈ পঢ়ে
গতিকে বহুত এসপাইৰেন্টৰ এটো এটা ভুল ধাৰণা যে সেকশনস কিনি আগত পঢ়িলো আছে অৰ্ডাৰস কিনি পঢ়িম নো আপোনালোকে পাৰ টপিক হিচাপত যাব যিখিনি এসপাইৰেন্টছক গ্ৰুপত সিপিসি গ্ৰুপত মই অলৰেডি সিলেবাস এটা দিছো মানে শৰ্ট সিলেবাসটো হে সিলেবাসটো চাবচোন মই কোনো ধৰণৰ সেকশন বা অৰ্ডাৰ মেনশন কৰা নাই হেতু এটা মিলি থকা এটা টপিক সিস্টেম মই কভাৰ কৰিছো ৰাইট মানে একদম প্ৰথম পাই কভাৰ কৰিছো বাট বস্তুটো সেকশন বা অৰ্ডাৰস বুলি মই ভাগ কে নপঢ়াও সমসাময়িককে যাম কাৰণ বহুত তেনেকুৱা আমাৰ এক্সাম্পল আছে যেনে ধৰক ইনষ্টিটিউশন অফ সুট চাওমি দেন ৰিভিউ দেন জাজমেন্ট ডিক্ৰী এইবোৰ সবতে অৰ্ডাৰসটো পাব এইবোৰ সবতে আপুনি সেকশনটো পাব আমি যদি পাৰ্টিকুলাৰলি চাও ধৰক ইনষ্টিটিউশন অফ সুট আমাৰ সেকশন 26 এপিনে অৰ্ডাৰ 4ত আছে আমি যদি আকৌ ধৰক জাজমেন্ট এণ্ড ডিক্ৰীটো চাও তেতিয়া হলে আমি পাও যে সেকশন 33 অৰ্ডাৰ 20 ৰাইট আমি তেনেকে মিলাই পেলাই পঢ়িব লাগিব গতিকে সিপিসি খন এনেকুৱা নহয় আগত সেকশন খিনি পঢ়িল সামৰিল দেন অৰ্ডাৰ খিনি সাম নহয় আপোনালোকে সমানেই যাব লাগিব দুটা বস্তু এই যেটো মানে টিপস বুলি মই কম এই টিপসটো জুনে জানি গল হি সিপিসি খালাস আৰু জুনে এই টিপসটো নাজানি পেলাই সেকশন প্ৰথমতে পঢ়িব তাৰ পিছত অৰ্ডাৰস পঢ়িব তাৰ আনসাৰ ৰাইটিং সদায় বেয়া হবই হ'ব তাৰ আনসাৰ ৰাইটিং ঠিক কৰিবলৈ হলে আপোনালোকে দুইটা সমসাময়িককে যাব লাগিব যেটো বস্তু সিপিসি পঢ়াওতে মই শিকাই যাম আপোনালোকৰ সকলোৰে মনত আছে নে মই যে আপোনালোকক ট্ৰিক্স দিছিলো হাউ টু ৰিমেম্বৰ দ্য সোৰ্সেস অফ দ্য কনস্টিটিউশন ৰাইট হে ট্ৰিক্স খিনি যে মই শিকাই দিছিলো এটা পিডিএফ ত ক্লাস এটা দিছিলো ৰাইট মনত আছে হে তেনে কৈ সিপিসি আমি অৰ্ডাৰস খিনি শিকিম অৰ্ডাৰস এটা ধুনিয়া কাহিনী এটা ধুনিয়া ষ্টৰী লাভ ষ্টৰী কিন্তু নহয় ৰে খুব ধুনিয়া এটা ষ্টৰী এই ষ্টৰীটো মই আজি আপোনালোকক কম আজি নহয় কাইলৈ মই ষ্টৰীটো কম আৰু হে ষ্টৰীটোত গোটেই অৰ্ডাৰস খিনি মই মেনশন কৰি ধুনিয়াকে পঢ়াম আজিৰ ক্লাস মই এক্স্যাক্টলি ক্লাস আপোনালোকক নিদু আজি আপোনালোকে সিপিসিৰ বাবে প্ৰিপেয়াৰ হওক মেন্টালি প্ৰিপেয়াৰ হওক আৰু লাষ্টত যেহেতু কালি কোৱা নহল আজি কৈ থওঁ সিপিসিৰ বাবে দুখন বহি লওক এখন প্ৰিলিমছ এখন মেইনছ সদ্যহতে মেইনছৰ কাৰণে ললেও হ'ব প্ৰিলিমছ মই লাহে লাহে কভাৰ কৰিম আৰু আপোনালোকে কিতাপ কাৰ লম বুলি যদি মোক খুধে যি কোনো আপোনালোকৰ হাতত যাৰ কিতাপ আছে আপুনি হেখন কিতাপে উঠাব নো মেটাৰ হেখন তাকৱানি হওক বা হেখন পাণ্ডেৰ হওক বা হেখন এসেন সাৰৰ হওক যাৰ আছে মিশ্ৰা সাৰৰ হওক যাৰ আছে ওকে আপোনালোকে কিতাপ উঠাব আৰু মোস্ট ইম্পৰ্টেন্ট প্ৰিলিম ষ্টাৰ্ট কৰা আগে কিন্তু আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হৈছে বেয়াৰ এক্ট প্ৰিলিমছৰ বাবে ইম্পৰ্টেন্ট হেখন আনিব লাগিব আৰু কিতাপ লব দুখন বহি লব আৰু সিপিসি ষ্টাৰ্ট কৰিব সিপিসি আমি ইমানে জোশত ষ্টাৰ্ট কৰিম যে সিপিসি এবাৰ আমি এনেকুৱা মাৰ্কস পাই দেখুৱাম লিগেল ক্লাষ্টাৰৰ ফলৰ পৰা যে মাৰ্কস কাটিবলে যাতে সুবিধা নাপায় সেই বস্তুটো সদায় মন ৰাখিব কাৰণ সিপিসি পোৰশন বহুত বেছি অন্য ল পেপাৰতকে গতিকে সেইখিনি কথা যদি মনত থাকে অফ কোৰ্স সিপিসি একদম খালাস গতিকে সেই ভাবি পেলাই আজিৰ এই ভিডিওটো মই সামৰো আৰু আমি ক্লাसेस প্ৰপাৰ ক্লাস আমি কাইলৈ পা দিম ওকে সো ইয়েস সিপিসি অকনমান স্লো হব আমাৰ দুমহীয়া এটা যাত্ৰা হব সিপিসি 2-2.5 মাহৰ এটা যাত্ৰা হব কিন্তু এই যাত্ৰাটোত মোৰ লগতে আপোনালোক সকলো যিখিনি সিপিসি গ্ৰুপত আছে একদম এনাৰ্জেটিক হৈ থাকিব লাগিব ভাল পাব লাগিব সিপিসিক আৰু সিপিসি পেপাৰখন এনেকৈ পঢ়িব লাগিব যে দুবাৰা যাতে পঢ়িব লগা নহয় বহুতে ৰিপিট কৰিছে টটস ৰিপিট কৰিছে কন্ট্ৰাক্টখন ৰিপিট কৰিছে মোৰ ওচৰত কিন্তু সিপিসি যাতে ৰিপিট কৰিব লগা নহয় এনেকৈ পঢ়িব লাগিব থ্যাংক ইউ ফৰ ওয়াচিং আজিৰ পৰা গ্ৰুপটো ষ্টাৰ্ট হোৱাৰ কথা মই সৰুকে কিবা এটা আপোনালোকক আজি দিম আৰু কাইলৈ পৰা আমি ফুল ফ্লেজেডলি যাম অৰ্ডাৰছৰ কাহিনীটো কিন্তু কাইলৈ মই কম পেন্ডিংত ৰাখিলো থ্যাংক ইউ ফৰ ওয়াচিং